অসমত 1 কোটি মোবাইল গ্ৰাহকৰ সীমা অতিক্ৰম কৰিলে ৰিলায়েন্স জিঅ'ই। ভাৰতৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ ৰিলায়েন্স জিঅ'ই ঘোষণা কৰে যে ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটি ট্ৰাই শেহতীয়া তথ্য অনুসৰি মে মাহত অসমত 1 কোটি মোবাইল গ্ৰাহকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে জিঅ'ই। এই উল্লেখযোগ্য কৃতিত্বই সমগ্ৰ অঞ্চলটোত বিশ্বমানৰ ডিজিটেল সেৱা আৰু সংযোজন প্ৰদানৰ বাবে জিঅ'ৰ অটল প্ৰচেষ্টাক আলোকপাত কৰিছে। 2024 চনৰ মে মাহ পৰ্যন্ত জিঅ'ৰ অসমত মুঠ গ্ৰাহকৰ সংখ্যা 10,24,600। অসমত আকৰ্ষণীয় প্ৰদৰ্শনৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ত জিঅ'ই নেতৃত্বত স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। মে মাহত জিঅ'ই অসমত ভাৰতত 21,95,560 নতুন ৱায়াৰলেছ গ্ৰাহক সংযোজন কৰিছিল, যিয়ে লাখ লাখ ভাৰতীয়ৰ বাবে পছন্দৰ হিচাপে নিজৰ মৰ্যাদা পুনৰ দৃঢ় কৰিছে। ইয়াৰ লগে লগে সমগ্ৰ ভাৰতত জিঅ'ৰ মুঠ মোবাইল গ্ৰাহকৰ সংখ্যা আছে 47,46,16,191 গৰাকী। গ্ৰাহক কেন্দ্ৰিক উদ্ভাৱন আৰু উচ্চমানৰ নেটৱৰ্ক আন্তঃগাঁথনিৰ ওপৰত জিঅ'ৰ অদম্য মনোনিৱেশ ইয়াৰ দ্ৰুত বৃদ্ধিত সহায়ক হৈছে। কোম্পানীটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে নিৰবিচ্ছিন্ন সংযোজন নিশ্চিত কৰিবলৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ আৰু সেৱাৰ মান বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব অব্যাহত ৰাখিছে। ভাৰতক ডিজিটেলভাৱে সবল কৰি তোলাৰ প্ৰতি দায়বদ্ধ বুলি প্ৰকাশ কৰিছে।